যোৱাকালিতো দেখিলেই যে কেনেদৰে আমি বিভিন্ন দলবোৰ একত্ৰিত হ'লোঁ, যিসকলৰ লগত আমাৰ কথাবোৰ আমি প্ৰায় আমাৰ মিলাপ্ৰীতি হ'ল, তেওঁলোকৰ লগত আমি এতিয়া নেক্সট পৰ্যায়লৈ যাম। এতিয়া এক ৰাতিৰ ভিতৰতো যোৱাকালি সন্ধিয়া ভাগত যি ক'লোঁ, আজি এক ৰাতিৰ ভিতৰতো কিবা ভাল যদি আমি দেখা পালোহেঁতেন তো নিশ্চয় আপোনালোকক জনালোহেঁতেন। কাজিৰঙালৈ আহিছে, তাত সোমাবনে আপুনি? নাই, মই যোৰহাট গৈ আছোঁ আজি। সোমাই নেকি? অখিল গগৈ আপোনাৰ কাৰণে বাট চাই আছে। মই জনোৱা নাই, মইতো যোৰহাটলৈ গৈ আছোঁ। বানকাহীত আহি মোৰ ভাল লাগে। আৰু এটা কথা হৈছে কি, অখিল গগৈ ব্যৰ্থ সৰ্বশেষ চেষ্টা ব্যৰ্থ হৈ কালি ৰাতি দিছে 12টা বজাত কৈছে। মই নাজানো মইতো আশাবাদী, মই এতিয়াও আশাবাদী আৰু কিবা এটা হ'ব। তেওঁলোকে 20 তাৰিখে এখন পত্ৰ দিছে, পুনৰ ৰিভাইজ কৰিছে আপোনালোকক, আজি দিনটোলৈকে ডেডলাইন দিছে আপোনালোকক। মই আশাবাদী, মই সকলোৱে বুজি পায়, অসমৰ জনসাধাৰণে বুজি পায় যে এটা আনুষ্ঠানিক বৈঠক যোগেদি, আনুষ্ঠানিক কিছু কথাবোৰ যোগেদিহে আমি আগবাঢ়ি যাওঁগৈ। বিভিন্ন দলৰ লগত যেতিয়া কথাবোৰ আমি পাতিছোঁ, সদায় আনুষ্ঠানিক বাবে ভালকৈ কথাখিনি পাতি বহলভাৱে তেওঁলোকৰ লগত যিদৰে আমি কথাখিনি প্ৰায় সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'লোঁ, আশা কৰোঁ একে পদ্ধতিৰে আমি বাকী যিখিনি দলবোৰ আছে তেওঁলোকৰ লগত আমি একে চিন্তাৰে আমাৰ কথাখিনি আগবাঢ়ি যাব। এটা প্ৰশ্ন, ৰাইজৰ দলৰ লগত বিশেষ কিবা অসুবিধা আছে নেকি? না, বিশেষ মই অসুবিধা দেখা নাপাওঁ। আশাবাদী, কেতিয়াবা সময় লয়, কেতিয়াবা সোনকালেও হয়, কেতিয়াবা সময় লয়। মই আশাবাদী। তেওঁ আজিলৈকে বাট চাম বুলি কৈছে, কাইলৈ তেওঁ প্ৰেছ মিটত চব কৈ দিব। মই আশাবাদী। আজি কিবা হ'ব নেকি? হ'লেতো ভাল। কোনকেইটা ছিট এলায়েন্সক এৰি দিয়া হ'ল তেওঁলোকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব। কাৰ লগত ইতিমধ্যে কথা হ'ল আপোনালোকৰ? যিসকলৰ লগত আমি যোৱাকালি বহিলোঁ তেওঁলোকৰ লগত কথা হ'ল। নিশ্চয় মই আশা কৰোঁ যে আপোনালোকেও আমাৰ সংবাদ মেলটো চালে যোৱাকালিতো দেখিলেই যে কেনেদৰে আমি বিভিন্ন দলবোৰ একত্ৰিত হ'লোঁ, যিসকলৰ লগত আমাৰ কথাবোৰ আমি প্ৰায় আমাৰ মিলাপ্ৰীতি হ'ল, তেওঁলোকৰ লগত আমি এতিয়া নেক্সট পৰ্যায়লৈ যাম। এতিয়া এক ৰাতিৰ ভিতৰতো যোৱাকালি সন্ধিয়া ভাগত যি ক'লোঁ, আজি এক ৰাতিৰ ভিতৰতো কিবা ভাল যদি আমি দেখা পালোহেঁতেন তো নিশ্চয় আপোনালোকক জনালোহেঁতেন। কাজিৰঙালৈ আহিছে, তাত সোমাবনে আপুনি? নাই, মই যোৰহাট গৈ আছোঁ আজি। সোমাই নেকি? অখিল গগৈ আপোনাৰ কাৰণে বাট চাই আছে। মই জনোৱা নাই, মইতো যোৰহাটলৈ গৈ আছোঁ। বানকাহীত আহি মোৰ ভাল লাগে। আৰু এটা কথা হৈছে কি, অখিল গগৈ ব্যৰ্থ সৰ্বশেষ চেষ্টা ব্যৰ্থ হৈ কালি ৰাতি দিছে 12টা বজাত কৈছে। মই নাজানো, মইতো আশাবাদী, মই এতিয়াও আশাবাদী আৰু কিবা এটা হ'ব। তেওঁলোকে 20 তাৰিখে এখন পত্ৰ দিছে, পুনৰ ৰিভাইজ কৰিছে আপোনালোকক, আজি দিনটোলৈকে ডেডলাইন দিছে আপোনালোকক। মই আশাবাদী, মই সকলোৱে বুজি পায়, অসমৰ জনসাধাৰণে বুজি পায় যে এটা আনুষ্ঠানিক বৈঠক যোগেদি, আনুষ্ঠানিক কিছু কথাবোৰ যোগেদিহে আমি আগবাঢ়ি যাওঁগৈ। বিভিন্ন দলৰ লগত যেতিয়া কথাবোৰ আমি পাতিছোঁ, সদায় আনুষ্ঠানিক বাবে ভালকৈ কথাখিনি পাতি বহলভাৱে তেওঁলোকৰ লগত যিদৰে আমি কথাখিনি প্ৰায় সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'লোঁ, আশা কৰোঁ একে পদ্ধতিৰে আমি বাকী যিখিনি দলবোৰ আছে তেওঁলোকৰ লগত আমি একে চিন্তাৰে আমাৰ কথাখিনি আগবাঢ়ি যাব। এটা প্ৰশ্ন, ৰাইজৰ দলৰ লগত বিশেষ কিবা অসুবিধা আছে নেকি? না, বিশেষ মই অসুবিধা দেখা নাপাওঁ। আশাবাদী, কেতিয়াবা সময় লয়, কেতিয়াবা সোনকালেও হয়, কেতিয়াবা সময় লয়। মই আশাবাদী। তেওঁ আজিলৈকে বাট চাম বুলি কৈছে, কাইলৈ তেওঁ প্ৰেছ মিটত চব কৈ দিব। মই আশাবাদী। আজি কিবা হ'ব নেকি? হ'লেতো ভাল। কোনকেইটা ছিট এলায়েন্সক এৰি দিয়া হ'ল তেওঁলোকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব। কাৰ লগত ইতিমধ্যে কথা হ'ল আপোনালোকৰ? যিসকলৰ লগত আমি যোৱাকালি বহিলোঁ তেওঁলোকৰ লগত কথা হ'ল। নিশ্চয় মই আশা কৰোঁ যে আপোনালোকেও আমাৰ সংবাদ মেলটো চালে যোৱাকালি।